কামৰূপ জিলাৰ কমলপুৰৰ ২২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচে সমীপত থকা ব্ৰহ্মপুত্ৰ ধাবাৰ ওচৰত ১ ঘণ্টামান আগত এটি ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। সংঘটিত হোৱাৰ লগে লগে আমি ফায়াৰ ব্ৰিগেডত ফোন কৰিলোঁ। প্ৰথম গাড়ীখন প্ৰায় ২০-২৫ মিনিটৰ ভিতৰত আহি পালে। ২ নম্বৰ গাড়ীখন কিন্তু লেট হৈছে। যদি এই জুইটো ঘন জনবসতি থকা অঞ্চলত লাগিল হয় তেতিয়াহ'লে হয়তো বহুত ক্ষয়ক্ষতিৰ সম্ভাৱনা আছিল। এতিয়াও জুই জ্বলি আছে, এতিয়াও সেই জুই কণ্ট্ৰল কৰিব পৰা নাই। ইয়াৰ পিছত যাতে ১ ঘণ্টাৰ সময় অতিক্ৰম কৰিলে এতিয়া ইয়াৰ পিছত যেন ফায়াৰ ব্ৰিগেডৰ ছাৰ্ভিচে সেই বিভাগীয় কৰ্তৃপক্ষই যেন এইটো ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ে। ঘন জনবসতি থকা এলেকাত এনেকৈ জুই যদি সংঘটিত হয় এনেকুৱা জুইৰ তেতিয়াহ'লে বহুত ক্ষয়ক্ষতি হ'ব বুলি আমাৰ ধাৰণা। পুঠিমাৰী আমাৰ পুঠিমাৰী দলমা গেট ব্ৰহ্মপুত্ৰ ধাবাৰ ওচৰত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এটা ডেম্প এটাত প্লাষ্টিকত চাগে বহুত ডাঙৰ জুই লাগিছে। জুইৰ অগ্নি ক'ৰ পৰা জুইৰ সূত্ৰপাত হৈছে সেইটো জানিব পৰা হোৱা নাই আৰু আমাৰ ক্ষতিপূৰণটোও জানিব পৰা হোৱা নাই। কিন্তু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰায় ২-৩খন গাড়ী আহিছে, আহি পিনে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাই আছে, কিন্তু এতিয়াও আমাৰ কণ্ট্ৰল